গতিকে আমি ৰাইজৰ দলে এইবাৰ BTC নিৰ্বাচনত প্ৰৱেশ কৰিছোঁ। আমি কালিৰ পৰা এই অভিযান আৰম্ভ কৰিছোঁ। আমি তেওঁলোকক দেখুৱাই দিম যে আমাৰ শক্তি BTRত আছেনে নাই। रायजो राजा नोंथांमोन मोनसे भिडिअ लाना फैदों आं नोंथांमोननि गेजेराव बे समावहाय जोबोद साननो गोनां सिरियास जानानै दङ जोंनि BTR BTC आवहाय रायजो दल उकिल गगैनि पार्टियाबो दिनै जोंनि BTR BTC आव इलेक्सन दारायगोन बेयो रोखा जाबाय दिनै मिडियानि गेजेरजों फोरमायदों बिथां उकिल गगैया आरो बेयाव गावगाय हाबोब्ला जोंनि BTR एसेम्ब्लियावहाय बुंदों गासैबो हारि हारिसा बर' गासैबो हानि मोनथायखौ समान मोननांगोन बिनि सायाव आं दाबि दिखांगोन बे बाथ्राखौ बुंदों बिथाङा दिनै सेक्सि दलनि पावारखौ पंग लंग खालामनो सानदों नामा बेबायदि साननो गोनां दिनैनि दिनाव आरो नंगौबो दिनैनि दिनाव बेबायदि गुबुन हारिनि हान्जाफोरखौ ना रायजो दलानो जा BJPयानो जा जोंनि गेजेराव हाबसन होबाय थायोब्ला जोंनि सेक्सि दल पावारा खैफोदाव थाखागोन बेखौ जों साननांगोन दे रायजो राजा नोंथांमोन गासै बर' रायजो राजा नोंथांमोन खौसे जानो रोङाब्ला दिनै जों खैफोदाव दंमारो थ' भिडिअखौ नोंथांमोना नायलां आरोना बिनि उनाव कमेन्ट खालाम मा सानो जोबोद मोजां खोनासंलांदो बाथ्राखौ उकिल गगैया मा बुंदों ना जोंनि हारिनि फारसे खैफोदबो लाबोनो हागौ आरोना बोरैबा बियो थ' नायलांदो भिडिअ মই নিজে আহি কেম্পেইন কৰিম প্ৰমোদ বড়োৰ কাৰণে আপোনাৰ হাগ্ৰামা মহিলাৰ কাৰণে আপোনালোকে দেখিব মই যদি কেম্পেইন কৰিবলৈ আহোঁ ইয়াত ৰোমাঞ্চ আহি যাব ৰাজনীতিত BTCৰ ৰাজনীতিত ৰোমাঞ্চ আহি যাব কি হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত মানুহ হয় মই যেতিয়া আহিম আৰু যেতিয়া প্ৰমোদ বড়ো আৰু আপোনাৰ কি কয় হাগ্ৰামা মহিলাৰ থাকিব তেতিয়া বড়ো ৰাভা সব জাতি কোচ ৰাজবংশী কোচ কলিতা নাথ মুছলিম সব মানুহ যেতিয়া একেলগতে আহিব তেতিয়াহে দেখিবলৈ পাব ইলেকশ্যন ৰাজনীতি কাক কয় এতিয়াতো তেওঁলোকে এটা জাতি আমুকক ভোট দিয়া তামুকক ভোট দিয়া হিন্দুৰ ভোট লাগে আমাক মুছলমানক মাৰা মুছলিমৰ ভোট লাগে হিন্দুক মাৰা এইবিলাকে কৰি থাকে বড়ো ভোট লাগে অনাবড়োক মাৰা অনাবড়ো ভোট লাগে বড়োক মাৰা এইবিলাকে কৰি থাকে মই যেতিয়া ইলেকশ্যনত সোমাম এইবিলাক সব নাইকিয়া হৈ যাব অৰ্থনৈতিক কিছু আহি যাব ৰাজনৈতিক কিছু আহি যাব জাতিৰ কাজিয়া নাথাকে ইয়াত ৰোমাঞ্চ আহি যাব ইলেকশ্যনলৈ সেইকাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে BPF আৰু UPPL একলগ হওক প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাই একলগ হওক হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক একদম বেয়া মানুহ আকৌ 12-14 চনৰ নিচিনা কাজিয়া লগাই দিয়ক একদম বেয়া মানুহ BJP আৰু RSS সোমালে চেছ আৰু আপোনালোকৰ দেই সঁচাকৈ কৈছোঁ একদম সব মানুহে BTCৰ মানুহে মোৰ কথাটো একদম কাণ পাতি শুনি লওক যে BJP আৰু হিমন্ত বিশ্ব শৰ্মা আৰু RSS যদি BTCত সোমায় তেওঁলোকৰ হাতলৈ শাসন আহিলে এদিনো BTCৰ মানুহ শান্তিত থাকিবলৈ নাপায় হিন্দু মুছলমানৰ কাজিয়া বড়ো অনাবড়ো কাজিয়া লগাই ধ্বংস কৰি পেলাব সেইকাৰণে ইহঁতক আমাৰ BTCৰ পৰা খেদিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছৰ সময়তে গোষ্ঠীগত সংঘৰ্ষ হৈছিলে BTCত BJPৰ সময়ত কংগ্ৰেছৰ সময়ত যদি BTCত গোষ্ঠী সংঘৰ্ষ হৈছিলে তেতিয়াহ'লে তাৰ এজন প্ৰধান পুৰোধা আছিলে হিমন্ত বিশ্ব শৰ্মা গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহটোতো একেটাই আছে নহয় জানো এতিয়া চৰিত্ৰটোহে কেইদিনমান সলাইছে এতিয়া মানুহটোতো একেটাই আছে ন এই মানুহটো এতিয়া BJPৰ দিনত হিন্দু মুছলমানৰ কাজিয়া লগাব আৰু তাৰপিছত ক'ব যে BJPয়েহে লগাইছিলে হিমন্ত বিশ্ব শৰ্মাইতো লগোৱা নাই এইটো ক'লেতো নহ'ব বড়ো অনাবড়োৰ কাজিয়া লগাইছিলে কংগ্ৰেছৰ দিনত এতিয়া হিমন্ত বিশ্ব লগোৱা নাই কংগ্ৰেছেহে লগাইছিলে এইবিলাক ক'লেতো আমি নামানিম ভাই আমিতো মুখ্য নহয় তেওঁ টুপি পিন্ধাব পাৰিব কিছুমান মানুহ আমাকতো নোৱাৰে ভাই এতিয়া হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে BTCৰ পৰা খেদি দিয়ক এই মানুহটো ভয়ানক এই মানুহটোক আঁতৰ কৰিব নোৱাৰিলে বড়ো শান্তিত থাকিবলৈ নাপায় অনাবড়ো শান্তিত থাকিবলৈ নাপায় আগষ্ট মাহৰ পৰা অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কথা প্ৰসংগত কি অনুজ্ঞাপত্ৰ আমচৰ অনুজ্ঞাপত্ৰ মোক এটা কথা কওকচোন মোৰ লগত যে 4জন চিকিউৰিটি আছে 3জন চিকিউৰিটি আছে মোক 3জন চিকিউৰিটি আপোনালোকৰ ইয়াতে 200 মানুহ যে হৈছে বা 500 মানুহ হৈছে 500 মানুহে মোক খেদি আহিলে 3জন চিকিউৰিটিয়ে মোক বচাব পাৰিব নেকি ক'ত বন্দুক পিষ্টল এটা লৈ মানুহে যদি বহুত মানুহে আমাক আক্ৰমণ কৰে পিষ্টল এটা লৈ আমি নিজকে বচাব পাৰিম নেকি মানুহৰ লগত মানুহৰ যুদ্ধ কোনে লগায় মানুহৰ মাজত মানুহে শাসক দলে মানুহ আৰু মানুহৰ মাজত সম্প্ৰীতি বৰ্তাই ৰাখিব লাগে আকৌ যুদ্ধ লাগিবৰ কাৰণে বোলে বন্দুকটো তো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰত লৈ লওক নিজৰ ঘৰত কি কাজিয়া লাগে লাগক বন্দুক লৈ তেওঁ নিজৰ ককাই ভাইৰ লগত লাগে কাবাৰ লগত লাগে লাগি থাকক কিন্তু আমাৰ BTADত ককাই ভাইৰ মাজত বন্দুক লগাই কাজিয়া লগাব নালাগে মই সকলোকে অনুৰোধ জনাইছোঁ অসমৰ ৰাইজে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ এইবিলাক 2 নম্বৰী গোষ্ঠী সংঘৰ্ষ লগোৱা এইবিলাক বিভাজনকামী এই ৰাজনীতিত কোনেও ভৰি নিদিব মই সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু বিভাজনকামী আৰু জাতিটোক ধ্বংস কৰা ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ আজি আমাৰ টংলাত যোগদান কাৰ্যসূচী এটা আছিলে যোগদান কাৰ্যসূচীটো মূলতঃ আগন্তুক যে ছেপ্টেম্বৰ মাহত BTC নিৰ্বাচন হ'ব সেই নিৰ্বাচনক কেন্দ্ৰ কৰি আমি আচলতে এই যোগদান কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ
আমাৰ শতাধিক মানুহে আজি যোগদান কৰিছে বা কৰি আছে এতিয়া শতাধিক মানুহে যোগদান কৰিছে আৰু আশা কৰিম আমি BTCত এইবাৰ যিটো পৰিষদীয় যিটো আমাৰ নিৰ্বাচন হ'ব তাত যাতে আমি 3-4খনমান যদি পাৰিষদো আমি জিকিব পাৰোঁ যদি জিকো তেতিয়াহ'লে অসম বিধানসভাত যেনেকৈ অসমৰ মানুহৰ মৌলিক প্ৰশ্নবিলাক উত্থাপন কৰিছোঁ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি তেতিয়াহ'লে BTCটো এই অঞ্চলৰ বড়ো অন্যান্য জনজাতি আৰু অবড়ো অন্যান্য অজনজাতি লোকসকল যিসকল আছে তেওঁলোকৰ মূল প্ৰশ্নবিলাক উত্থাপন কৰিম যিবিলাক আপোনালোকে দেখিছে যে BTR চুক্তিত যিবিলাক চুক্তি হৈছিলে সেই চুক্তিৰ মই আজি আপোনালোকক গাই শুনালোঁ সেই চুক্তিৰ 100ৰ ভিতৰত 100% কামেই এতিয়ালৈকে কৰা নাই যিকেইটা কাম কৰিম বুলি কৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটাও কৰা নাই সেই প্ৰশ্নবিলাক ধৰিবৰ কাৰণে আজি UPPLও মাত নামাতে BPFও মাত নামাতে আজি BJPও মাত নামাতে কাৰণ BJPয়ে চুক্তিখন কৰিছিলে নামাতে কংগ্ৰেছও মতা দেখা নাই সেইটো ধৰিবৰ কাৰণে একমাত্ৰ দলটোৱে হ'ল ৰাইজৰ দল গতিকে যদি সঁচাকৈ BTR চুক্তিখন সঠিকভাৱে কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে BTCত ৰাইজৰ দল থাকিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 BTR অঞ্চলৰ যিবিলাক অনাবড়ো ৰাইজ যিবিলাকৰ ভূমিৰ অধিকাৰ এতিয়া ক্ষুণ্ণ হৈছে যিবিলাকে আজি নিজৰ ককাকৰ মাটিখিনি নাতিনীয়েকৰ নামত তুলিবলৈ দেউতাকৰ মাটিখিনি পুতেকৰ নামত তুলিবৰ কাৰণেও কোকৰাঝাৰলৈ যোৱাৰ পাছতো কোনো পধ্যে এতিয়া মাটিখিনি হস্তান্তৰ নহয় মাটি বিক্ৰীও কৰিব নোৱাৰে এনেকুৱা পৰিস্থিতিত ভূমিৰ অধিকাৰ নাইকিয়া কৰি পেলাইছে সেই প্ৰশ্নৰ পেইনাক উত্থাপন কৰিবৰ কাৰণে না কংগ্ৰেছ আছে না BJP আছে না UPPL আছে না BPF আছে BTT অঞ্চলত কোনো মানুহ নাই এই প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে একমাত্ৰ মঞ্চটো হ'ব পাৰে ৰাইজৰ দল গতিকে আমি ৰাইজৰ দলে এইবাৰ BTC নিৰ্বাচনত প্ৰৱেশ কৰিছোঁ আমি কালিৰ পৰা এই অভিযান আৰম্ভ কৰিছোঁ কাইলৈ মোৰ আপোনাৰ এই অভিযান আছে কাইলৈ মই কাইলৈ কোকৰাঝাৰত থাকিম আৰু এনেকৈ BTC অঞ্চলত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ কেইটা সমষ্টিত ইলেকশ্যন খেলিম এতিয়ালৈকে ঠিক কৰিব পৰা নাই কিন্তু ইলেকশ্যন খেলিম আৰু এটা বা দুটা সমষ্টিটো যদি আমি যদিহে জিকো তেতিয়াহ'লে মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে BTC অঞ্চলৰ বড়ো আৰু অনাবড়ো ৰাইজৰ প্ৰশ্নসমূহ তাত সঠিকভাৱে সবলভাৱে উত্থাপন কৰা হ'ব কালি মানে য'লৈ গৈছিলোঁ বাক্সা জিলাত হাজাৰ মানুহ হৈছে কালি গণসমাৱেশ আছিলে আজি যোগদান কাৰ্যসূচী গণসমাৱেশত ডাঙৰ বহুত মানুহ হৈছে মই আপোনালোকক স্পষ্টভাৱে ক'ব খোজোঁ যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো এই দুইটা দল একলগ হ'ব লাগে UPPL আৰু BPF লগ হ'ব লাগে নহ'লে কিন্তু BJPয়ে গণসমাৱেশত মানুহ হোৱাৰ পাছত BPF UPPL চবৰ পৰা ফোন আহিছে আপুনি ইয়াত কেণ্ডিডেট নিদিব যদি অখিল গগৈ অকল উজনি অসমত ভোট পায় যদি নামনি অসমত নাপায় তেতিয়াহ'লে বাক্সা জিলাত আমি যেতিয়া ইলেকশ্যন খেলিবৰ কাৰণে কালি সমাৱেশ দিছোঁ তেতিয়াহ'লে ইমান আপোনাৰ কি কয় BPF আৰু UPPLে ইমান ভয় খাইছে কেলৈ তেখেতসকল শুই থাকক তেখেতসকলে মনে থাকক মোৰ ওপৰত মন্তব্য নকৰিব তেওঁলোকে মোৰ ওপৰত মন্তব্য কৰিলে মইতো ওপৰলৈহে উঠিম যদি আমি একেবাৰে অপ্ৰাসংগিকে তেতিয়াহ'লে তেওঁলোকে আমাৰ বিৰুদ্ধে কোনো কাম নকৰক আমাৰ বিৰুদ্ধে একো নকৰক তেতিয়া আমি তেওঁলোকক দেখুৱাই দিম যে আমাৰ শক্তি BTRত আছেনে নাই মই আপোনালোকক স্পষ্টভাৱে ক'ব খোজোঁ যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো এই দুইটা দল একলগ হ'ব লাগে UPPL আৰু BPF লগ হ'ব লাগে নহ'লে কিন্তু BJPয়ে BTRৰ গোটেই শাসন কাঢ়ি লৈ যাব বড়ো মানুহৰ হাতততো নাথাকেই অসমীয়া মানুহৰ হাততো নাথাকে এই গুজৰাটী বা উত্তৰ ভাৰতৰ হিন্দীভাষী মানুহৰ হাতলৈ BTC গুচি যাব এইটোতো বনিয়াৰ পাৰ্টি আপোনালোক সকলোৱে জানে এই হিন্দু মুছলমানৰ কাজিয়া লগাই ধ্বংস কৰি পেলাব জাতিৰ মাজত গতিকে মই এই সময়ত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুইজন বড়ো নেতাকে আহ্বান জনাওঁ যে আপোনালোকৰ জাতিটোৰ স্বাৰ্থত আপোনালোক দুজন লগ হওক আৰু আপোনালোক দুইজন যদি লগ হৈ দিয়ে তেতিয়াহ'লে দৰকাৰ হ'লে ৰাইজৰ দলে ইলেকশ্যন নেখেলে মাত্ৰ এটা চৰ্ত যে BPF আৰু UPPLে যদি আমাক লিখি দিয়ে যে ইয়াত থকা অনাবড়ো ৰাইজৰ ভূমিৰ অধিকাৰ তেওঁলোকে ক্ষুণ্ণ নকৰে নিৰ্বাচনী ৰাজনৈতিক অধিকাৰ ক্ষুণ্ণ নকৰে আৰু তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ ভাষাৰ অধিকাৰ ক্ষুণ্ণ নকৰে তেতিয়াহ'লে আমি BPF আৰু UPPLকে ছাপৰ্ট দিম নহ'লে যদি অনাবড়ো 70% অনাবড়ো মানুহ আছে তেওঁলোকৰ যদি অধিকাৰবিলাক ক্ষুণ্ণ কৰি থাকে সদায় যদি তেওঁলোকক বৈষম্য কৰি থাকে কেতিয়াও মানুহে মানি নাথাকে আজি আন্দোলন কৰা নাই 10 বছৰ পিছত কৰিব গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে BTCখন সুস্থ সবল আৰু প্ৰগতিশীল হ'বৰ কাৰণে UPPL আৰু BPF লগ হওক আৰু তেওঁলোকে অনাবড়োবিলাকক সন্মান কৰিবলৈ শিকক
এক প্ৰকাৰ চৰ্তৰ ভিত্তিৰে আপুনি তেওঁলোকক সহযোগ ডেফিনেটলি চৰ্তৰ ভিত্তিত অনাবৰু ৰাইজৰ ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ যদি খৰ্ব নকৰে, তেতিয়াহ'লে আমি ইলেকশ্যন কোনোদিন নুঠো BTCত। তেতিয়া UPPL আৰু BPF একলগ হৈ যাওক আৰু দুইটা পাৰ্টিক মই নিজে আহি কেম্পেইন কৰিম প্ৰমোদ বড়োৰ কাৰণে, আপোনাৰ হাগ্ৰামা মহিলাৰ কাৰণে। আপোনালোকে দেখিব মই যদি কেম্পেইন কৰিবলৈ আহোঁ ইয়াত ৰোমাঞ্চ আহি যাব, ৰাজনীতিত ৰোমাঞ্চ আহি যাব, ৰাজনীতিত BTCৰ ৰাজনীতিত ৰোমাঞ্চ আহি যাব।